পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ গ'ল। সমগ্ৰ ৰাজ্যবাসীয়ে আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে পোনপ্ৰথমেই মই আপোনালোকলৈ মোৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। 397খন আসনৰ ভিতৰত জিলা পৰিষদৰ আসনৰ ভিতৰত আমাৰ মিত্ৰ দলটোৱে বা আমাৰ মিত্ৰ শক্তিটোৱে 301খন আসনত বিজয়ী হ'বলৈ সক্ষম হ'ল। আঞ্চলিক সদস্য পদতো আমি এনেকৈ এক বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হ'লোঁ। এনেকুৱা বহুত জিলা আছে যি জিলাত আমি সম্পূৰ্ণ 100% আসনো জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজৰ প্ৰতিটো ভোট মই আৰু আমাৰ দলে আশীৰ্বাদৰ নিৰ্মালী হিচাপে গ্ৰহণ কৰিছে আৰু আমি পুনৰ এবাৰ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আমি জনতাৰ সেৱাত নিজকে আত্মনিয়োগ কৰি থাকিম। প্ৰতিটো বিজয়ে আমাৰ মনত সেৱাৰ মনোভাৱ বৃদ্ধি কৰে, ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতাক বৃদ্ধি কৰে। বিজয়ে আমাক অহংকাৰ নিদিয়ে, বিজয়ে আমাক বিনম্ৰ কৰে আৰু সেই বিনম্ৰ ভাৱেৰে মই পুনৰ এবাৰ অসমবাসীক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ আশীৰ্বাদৰ নিৰ্মালী শিৰত লৈ আমি আপোনালোকৰ বাবে কাম কৰিম, দিনে নিশাই কাম কৰিম আৰু আমাৰ ৰাজ্যখনক বিকাশ আৰু সমৃদ্ধিৰ নতুন দিগন্তলৈ লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, পঞ্চায়ত নিৰ্বাচনৰ মাজতেই পেহেলগামৰ অতি বেদনাদায়ক ঘটনা, পাকিস্তানৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদীৰ নিৰ্মম আঘাত স্বাভাৱিকতে ভাৰতবাসীক বেদনাসিক্ত কৰি তুলিছিলে। পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই যি স্থানলৈকে গৈছিলোঁ সকলো স্থানতে জনতাৰ মাজত থকা সেই বেদনা মই প্ৰত্যক্ষ কৰিছিলোঁ। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিসকল সন্ত্ৰাসবাদীয়ে আমাৰ মাতৃ, কন্যা আৰু ভগিনীৰ শিৰৰ পৰা সিন্দুৰ মচি দিবলৈ চেষ্টা কৰিছিল, তেওঁলোকক আমি উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে সকলো প্ৰকাৰে এক ভীষণ আঘাত দিবৰ বাবে আমি সাজু হৈছিলোঁ আৰু আমাৰ সেনাবাহিনীয়ে সেই আঘাত দিবলৈ সক্ষম হৈছিল। পাকিস্তানত বহু দিনৰ পৰা পৰিচালিত সন্ত্ৰাসবাদৰ ঘাটিসমূহক ভাৰতৰ মিছাইলে ধ্বংস কৰিছিলে। আনকি কান্দাহাৰৰ বিমান অপহৰণৰো প্ৰতিশোধ ভাৰতে ল'ব পাৰিছিলে। পৰৱৰ্তী কালত পাক সেনাই আমাৰ ওপৰত আক্ৰমণ চলোৱাৰ লগে লগে ভাৰতীয় সেনাই আক্ৰমণ তীব্ৰতৰ কৰিছিলে। লাহোৰ, ইছলামাবাদৰ বিমান ঘাটিসমূহকো ভাৰতীয় সেনাই নিজৰ প্ৰচণ্ড শক্তিৰে ধ্বংস কৰিছিলে। ভাৰতীয় সেনাৰ বিজয়ত আমি গৌৰৱান্বিত। মই পুনৰ এবাৰ সেনাবাহিনীৰ প্ৰতিজন জোৱানক, প্ৰতিজন বিষয়াক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতে প্ৰমাণ কৰিলে যে সন্ত্ৰাসবাদক নৱভাৰতে স্বীকাৰ নকৰে। সন্ত্ৰাসবাদক আমি যোগ্য প্ৰত্যুত্তৰ দিম। সন্ত্ৰাসবাদ পৃথিৱীৰ যি স্থানতেই নাথাকক কিয়, যি কোণতেই নাথাকক কিয়, সি যদি ভাৰত ভূমিৰ প্ৰতি ৰঙা চকুৰে চাবলৈ চেষ্টা কৰে, তাক যোগ্য প্ৰত্যুত্তৰ দিবলৈ নৱভাৰত কেতিয়াও পিছুৱাই নাথাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষৰ বীৰ গাথাক, প্ৰতিজন ভাৰতীয়ৰ শৌৰ্য বীৰ্যক আকৌ এবাৰ যেন নতুন তেজেৰে তেজোদীপ্ত কৰি তুলিলে, জীৱন্ত কৰি তুলিলে, প্ৰাণৱন্ত কৰি তুলিলে। মই পুনৰ এবাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ, অভিনন্দন আৰু দেশবাসীৰ কৃতজ্ঞতা জনাইছোঁ।